আলহামদুলিল্লাহ আলহামদুলিল্লাহ নাহমাদুহু ওয়া নাস্তাঈনুহু ওয়া নাস্তাগফিরুহু ওয়া নু'মিনু বিহি wa natawakkalu alaihi wa na'udzu billahi min syururi anfusina wa min sayyiati a'malina من يهده الله فلا مضل له ومن يضلله فلا هادي له ونشهد أن لا إله إلا الله وحده لا شريك له ونشهد أن سيدنا مولانا محمدا عبده ورسوله وصلى الله تعالى على آله وصحبه وبارك وسلم بسم الله الرحمن الرحيم هذه جهنم التي يكذبها المجرمون يطوفون بينها وبينها من آن فبأي آلاء ربكما تكذبان অতি প্ৰথমত মোৰ সন্মানীয় ভাইসকল আৰু ভনীসকল, মই যিটো আজি বিষয়ে আলোচনা কৰি আছো সেইটো হৈছে এই যে মানুহে হজ কৰিবলৈ যায়, বিশ্বৰ জমিনত হাজাৰ হাজাৰ মানুহ, লাখ লাখ মানুহ কিয় হজ কৰিবলৈ যায় সেই মক্কাত? বিশ্বৰ জমিনত যিমান ঠাই আছে, যিমান কাণ্ট্ৰি আছে, যিমান দেশ আছে, মক্কা যিটো পবিত্ৰ তেনেকুৱা পবিত্ৰ দেশ এই বিশ্বৰ জমিনত কোনেও থাকিব নোৱাৰে। গতিকে আল্লাহ তাবাৰক তাআলা কি কৰিছে, এই যে মক্কা চহৰ বনাইছে, য'ত লাখ লাখ মানুহ হজ কৰিবলৈ গৈছে, আগৰ পৰাই চলি আছে। কোনে মক্কা চহৰ সৃষ্টি কৰিলে? কোনে বাইতুল্লাহ শরীফ সৃষ্টি করিলে? হে আল্লাহর প্রতি আমি কি করিছু? প্রশংসা করিছু। আলহামদুলিল্লাহ। আল্লাহ তাবারক তাআলা বাইতুল্লাহ শরীফ হজ হ্যাঁ মক্কা শহর সৃষ্টি করিলে, হে আল্লাহর প্রতি আমি কি করিছু? প্রশংসা করিছু। আলহামদুলিল্লাহ।
আৰু এই দুনিয়াৰ ভিতৰত কিমান নবী আহিছিলে, 1,24,000 নবী এই দুনিয়াত আহিছিলে। তেওঁলোকে কিমান কষ্ট কৰিছিলে, কিমান নিৰ্যাতন ভোগ কৰিছিলে। তাৰ ভিতৰত এনেকুৱা এজন পয়গাম্বৰ, এনেকুৱা এজন প্ৰফেট, যি প্ৰফেট যি পয়গাম্বৰক সৃষ্টি নকৰিলে এই দুনিয়াৰ ভিতৰত কোনো কিছুই সৃষ্টি নহ'লহেঁতেন। সেই নবীৰ প্ৰতি আমি কি কৰিছোঁ? দৰুদ শৰীফ পঢ়িছোঁ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। মোৰ বন্ধুসকল, হজ কৰিব লাগিব। যাৰ টকা পইচা আছে, ধন সম্পত্তি আছে, হজ কৰিবলৈ শক্তি আছে, তেওঁলোকক হজ কৰিবই লাগিব। সেইটো ফৰজ। সুবহানাল্লাহ। মোৰ বন্ধুসকল, এই যে হজৰ বিষয় কিমান আয়াত নাজিল হৈছে। বিশ্ব নবীৰ ওপৰত যেতিয়া এই কোরআনৰ আয়াত নাজিল হৈছিলে, তেতিয়া বিশ্ব নবীৰ ওজন বাঢ়ি হৈ গৈছিল। সুবহানাল্লাহ। এই কোরআনটো কিমান ডাঙৰ, কিমান ওজন, সেইটো আমি কল্পনাই কৰিব নোৱাৰোঁ। সেই কোরআনৰ বিষয়ে জানিব লাগিব। বিশ্ব নবীৰ ওপৰত যেতিয়া হজৰ আয়াত নাজিল হয়, তেতিয়া বিশ্ব নবীৰ ওজন একেবাৰে ভারী হৈ গৈছিল, ইমান ওজন হৈছিল। আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহা বর্ণনা কৰিছে। আপোনালোকে জানে আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহা বিশ্ব নবীৰ ঘৈণীয়েক আছিল। আয়েশা রাদিয়াল্লাহু তাআলা আনহার বয়সটো অলপ আছিল, কম বয়স আছিল, আৰু বিশ্ব নবীৰ বয়স বেছি আছিল। সৰু ছোৱালী আছিল আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহা। আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহা কি কৰিছিল? আমাৰ বিশ্ব নবী বিবাহ কৰিছিলে। সেইটো আপোনালোকে জানে। সেই আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহা বৰ্ণনা কৰিছে, বিশ্ব নবীৰ ওপৰত যেতিয়া হজৰ আয়াত নাজিল হৈছিলে, কোন আয়াত নাজিল হৈছিলে, বিশ্ব নবী কি কৰিছিলে? এটা উটনি, এজনী উটনি আছিল, উটনিৰ ওপৰত সৱাৰ হৈছিলে। উটনিটো ঘাড় বিছাই দিছিলে। ঘাড় কি কৰিছিলে? বিছাই দিছিলে। সেই ঘাড়ৰ ওপৰত বিশ্ব নবী বহিছিলে। আৰু সেই সময়ত কি কৰিছিলে? আল্লাহৰ আয়াত, কোন আয়াত নাজিল হৈছিলে। সুবহানাল্লাহ। যেতিয়ালৈকে বিশ্ব নবী উটনিৰ ওপৰত আছিলে, সেই ঘাড়ৰ ওপৰত বহি আছিলে, কোন আয়াতটো আল্লাহ নাজিল কৰিছিলে? জিবৰাইলৰ দ্বাৰা। যেতিয়ালৈকে আছিলে, মানে সেই তোমাৰ কি কৰিছে? সেই ওহীটো নাজিল হৈছিলে। যেতিয়া ওহীটো শেষ হোৱা নাছিলে, তেতিয়ালৈকে কি কৰিছিলে? সেই বিশ্ব নবী সেই উটনিৰ ওপৰত আছিলে, সেই মানে ঘাড়ৰ ওপৰত আছিলে। উটনিয়ে অলপো লৰচৰ কৰা নাছিলে। গতিকে ইয়াৰ পৰা আমি জানিলোঁ কোরআন ইমান শক্তিশালী, ইমান ওজন, ইমান ভাৰী। সেই কোরআনটো বিশ্বাস কৰিব লাগিব। যিবিলাক মানুহে আল্লাহৰ কোরআনক বিশ্বাস নকৰে, তেওঁলোক কি বুলি কোৱা হয়? যিবিলাকে পৰকালক বিশ্বাস নকৰে, যিবিলাকে মৃত্যুৰ পিছত আকৌ মানুহ জীৱিত হৈ উঠিব, তাৰপৰ যিবিলাক মানে বিশ্বাস নকৰে, তেওঁলোকক কাফেৰ বুলি কোৱা হয়। কাফেৰ মানে অস্বীকাৰী, আল্লাহক বিশ্বাস কৰা নাই। বন্ধুসকল, মই কৈছোঁ, আমিৰ হামজা যিখিনি কথা কৈছিলোঁ, কৈ আছোঁ, আপোনালোকে কোরআনক বিশ্বাস কৰিব লাগিব। আৰু এজন সাহাবী হযরত যায়েদ বিন সাবিত রাদিয়াল্লাহু তাআলা আনহু কি কৰিছে? বৰ্ণনা কৰিছে। যেতিয়া বিশ্ব নবীৰ ওপৰত আয়াতখিনি নাজিল হৈছিলে, যেতিয়া আয়াত নাজিল হৈছিলে, তেতিয়া যে উনি কৈছিলে যে তেতিয়া মই বিশ্ব নবীৰ ওচৰতে আছিলোঁ। বিশ্ব নবীৰ ওপৰত যেতিয়া আয়াতটো নাজিল হ'ল, হজৰ আয়াত নাজিল হ'ল, কোন আয়াত নাজিল হ'ল, বিশ্ব নবী ছটফট কৰিছিলে, ইমান ভাৰী হৈ গৈছিলে। হে ৰাণ, বিশ্ব নবী ৰাণ কি কৰিছিল? বিশ্ব নবীক মই কি কৰিছিলোঁ? মই ৰাণৰ ওপৰত ভয় লৈছিলোঁ, কোলাত তুলি লৈছিলোঁ। দেখিছিলোঁ বিশ্ব নবী ছটফট কৰি আছে, আৰু মোৰ সেই ৰাণটো কোলটো মানে লৈছিলোঁ, ভাঙিছিলোঁ, হাত পা ভাঙি চুই যায়।
এনেকুৱা অৱস্থা হৈ পৰিছিলে, মানে ইমান ওজন, ইমান ভাৰী হৈ কোৱা নাই একটো সুবহানাল্লাহ। বিশ্বনবী কৈছিলে যেতিয়া সেই আয়াতটা মোৰ ওপৰত নাজিল হ'ল তেতিয়া মোৰ জান প্ৰাণটো জজ অৱস্থা হৈ পৰিছিলে, বিশ্বনবী খুব কষ্ট হৈ পৰিছিলে। তোমাৰ বন্ধুসকল, সেই কোৰাণক বিশ্বাস কৰিব লাগিব, হজ কৰিব লাগিব। যিবিলাক মানুহৰ টকা পইচা নাই, দুখীয়া মানুহ, হজ কৰিবলৈ হাজাৰ হাজাৰ টকা নাই, লাখ লাখ টকা নাই, তেওঁলোকে কেনেকৈ কি কৰিব? তেওঁলোকে নামাজ পঢ়িব লাগিব, বেছি বেছি নামাজ পঢ়িব লাগিব। হজ ফৰজ কাৰ? যাৰ টকা পইচা আছে, যাৰ শক্তি আছে, সামৰ্থ্য আছে, তেওঁ যেন হজ কৰে। বন্ধুসকল, আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, বিশ্বনবী কুৰবানীৰ দিনাখন কি কৰিছিলে? এটা খুতবা পাঠ কৰিছিলে, খুতবা দিছিলে। সেই সময়ত কি কৰিছিল? বহুতো সাহাবা বিশ্বনবীৰ ওচৰত আছিলে। বিশ্বনবী ওয়াজ নসিহত কৰিছিলে। হে সাহাবাসকল, যিটো আজি দিনটো কেনেকুৱা, এই দিনটো কেনেকুৱা তোমালোকে কোৱাচোন? সাহাবাসকলে কৈছিলে, হে হজরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম, হে বিশ্বনবী, এই দিনটো সন্মানিত দিন, পবিত্র দিন। সুবহানাল্লাহ। হজের দিনটা কেনেকুৱা? আকৌ নৈ প্ৰশ্ন কৰিছিলে, যিটো চহৰত আমি বহিছোঁ, আমি খুতবা পাঠ কৰি আছোঁ, এই চহৰটো কেনেকুৱা? সাহাবাসকলে কৈছিলে, এই চহৰটো সন্মানিত চহৰ, পবিত্ৰ চহৰ, মূল্যৱান চহৰ। আমাৰ নবী আকৌ প্ৰশ্ন কৰিছিলে, যিটো মাহ চলি আছে, এই মাহটো কেনেকুৱা মাহ? সাহাবাসকলে কৈছিলে, এইটো সন্মানিত মাস, সন্মানিত মাহ। বিশ্বনবী কৈছিলে, তোমালোকৰ ৰক্ত, তোমালোকৰ তেজ, তোমালোকৰ সম্পদ, তোমালোকৰ সন্মান যেনেকুৱা পবিত্ৰ, ঠিক তেনেকৈ মক্কা চহৰটো পবিত্ৰ। সুবহানাল্লাহ। এই কথাখিনি আমাৰ নবী 3 বাৰ কৈছিলে। গতিকে বন্ধুসকল, এই যে মই ভাষণ দি আছোঁ, হজৰ বিষয়ে মই কৈ আছোঁ, বিশ্বনবী আৰু কথাখিনি কৈছিলে, হে সাহাবাসকল, তোমালোকে উপস্থিত আছা, তোমালোকৰ ওচৰত আৰু যিবিলাক মানুহে নাই, ঘৰত আছে তোমালোকৰ ল'ৰা ছোৱালী, ঘৈণীয়েক আৰু দেশবাসী যিমান মানুহ আছে, তেওঁলোকক কৈ দিব লাগিব সেই নবীৰ কথাখিনি। নবীয়ে যিটো কৈছে এই কুৰবানীৰ দিনাখন, সেই কথাখিনি মানুহৰ ওচৰত প্ৰচাৰ কৰিব লাগিব। সুবহানাল্লাহ। গতিকে আমাৰ নবী আৰু কথাখিনি কৈছিলে, হে সাহাবাসকলে, কোনো মানুহক যে মানুহক হত্যা নকৰে, হত্যা নকৰি যেন কুফুৰি নকৰে, মানে মানুহক হত্যা কৰিব নালাগে, মিলিজুলি থাকিব লাগে, এইবিলাক কথা আমাৰ নবী সেইদিনা কৈছিলে। গতিকে মই যিটো ইউটিউব চেনেল, যিটো ভিডিঅ' মই চপাইলোঁ, যিটো আলোচনা কৰিলোঁ, যদি আপোনালোকে ভাল লাগে, পচন্দ হয়, তেওঁলোকে কি কৰিব? আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, অতি মানুহক পচাই দিব। এই কথাখিনি কৈ মই মোৰ বক্তব্য শেষ কৰিলোঁ। ও আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰব্বিল আলামিন।